শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনাক ভেঙুচালি চৰকাৰী বিদ্যালয়ত প্ৰধান শিক্ষকৰ ধন সংগ্ৰহ চাপৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফৰ্ম ফিলাপৰ নামত বজাৰ টিলাপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক মনোৱাৰ হুছেইনৰ ধন সংগ্ৰহ টিলাপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক মনোৱাৰ হুছেইন মেট্ৰিক পৰীক্ষাত বহিবলগীয়া শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ মনোৱাৰে নিৰ্দেশ দিলে সহকাৰী শিক্ষক আৰু কেৰাণীক পইচাখিনি লৈছিল কিবা ভুল কৰ্মে ৰাইজৰ কিবা হ'ল ফৰ্ম ফিলাপৰ কৰাৰ কাৰণে লৈছিল মেট্ৰিকৰ এছএছএলচি এক্সামিনেশ্যনৰ আমাৰ প্ৰধান শিক্ষক মহোদয় আমাৰ ল'ব দিছিল তাৰ আদেশ মৰ্মে লৈ তাৰ পইচাটো লগে লগে তাকে দি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বদমেজাজি প্ৰধান শিক্ষকে ক'লে এয়া হেনো পৰম্পৰা ৰক্ষা কৰিছে মনোৱাৰে এইটোতো ক'লয় ৩০০ টকা মানে কোনো ৰুলে নাই বিপিএলৰ ক্ষেত্ৰত কোনো পইচা ল'ব নালাগে সেইকাৰণে মই পইচাখিনি ৰিটাৰ্ণ দি দিলোঁ বাকীখিনি ৰিটাৰ্ণ দি দিলোঁ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীক লুণ্ঠন চলাই মনোৱাৰে মাথো নিৰ্বিকাৰভাৱে ক'লে এয়া অজানিতে কৰা ভুল এইটো অজানিতে হৈছে এয়া মনোৱাৰৰ পুনৰ দায়সৰা মন্তব্য ছাত্ৰ ছাত্ৰীৰ পৰা লোৱা ধন উভতাই দিছে এই 200-300 এনেকৈ লৈছিল 100 টকা লৈছিল তাৰপিছত মই খবৰ পালোঁ যে এইটো পইচা ল'ব নোৱাৰি যিবিলাক এপিএলৰ কাৰণে 1400 টকা বিপিএলৰ কোনো পইচাই নাই আৰু কোনোবা যদি বিপিএল নিদিয়ে তেনেকুৱা কাৰ্ড তেতিয়া সেই এপিএলত পৰিব তো আমাৰ যিখিনি ল'ৰা ছোৱালী 24 আৰু 23ত বিপিএল কাৰ্ড দিছে সিহঁতৰ বিপিএল আৰু কাৰোবাৰ যদি সিহঁতৰ লৈছে সেই পইচাখিনি গোটেইখিনি মই একদম ল'ৰা ছোৱালীক মাতি গোটেইখিনি ৰিটাৰ্ণ দিয়া হৈছে পিছে ধুৰন্ধৰ মনোৱাৰে মাথো খেলিলে বিপিএল থকা শিক্ষাৰ্থীৰ পৰা ধন লোৱাৰ পিছত বিপদত পৰাৰ ভয়ত মাথো উভতাই দিয়াৰ নামটোহে কৰিলে হেডছাৰে টেষ্ট পৰীক্ষা যে আহি আছে সিহঁতৰ মানে 23 তাৰিখৰ পৰা হয় সিহঁতৰ মানে গভৰ্ণমেণ্টৰ বৰ্ডৰ ৰুল মতে আমাৰ একাডেমিক কাউন্সিলৰ 150 টকাকৈ পৰীক্ষা ফিজ দিব লাগে সিহঁতৰ 150 টকাকৈ সিহঁতক ৰিচিপ্ট দিয়া হৈছে কিছুমানে লৈছে লোৱা নাই মাথো 100 টকাকৈ উভতাই দি বাকী সমুদায় টকা পকেটত সোমালে প্ৰধান শিক্ষকে নিদিলে টকা লোৱা কোনো ৰচিদো সবে 300 টকা দিয়ে নাই 100 টকা দিছে কিংবা 200 টকা দিছে সেই পইচাখিনি আমি সিহঁতক 100 টকা ঘূৰাই দিছোঁ 1400 টকাৰ পৰা 1700 টকা ধন সংগ্ৰহ মই ফৰ্ম ফিলাপ কৰিছিলোঁ মোৰ 1700 টকা লৈছে কিহৰ বাবদ লৈছে এই যেতিয়া ফৰ্ম ফিলাপ কৰিছে তেতিয়া ধৰো 5-6 দিন মান দেৰি হৈছিল সেই কাৰণত মোৰ 1700 টকা লৈছে কিমান লৈছে কোনে লৈছে তোমাৰ বিপিএল কাৰ্ড আছে থকাৰ পিছতো 1400 টকা কৰি লৈছে হ্যাঁ কোনে লৈছে স্কুলখনৰ নাম কি মুঠতে মাথো যেনেকৈ পাৰে লুটিলে দগাবাজ মনোৱাৰে ৰব ইমানে শেষ হোৱা নাই শিক্ষাৰ নামত ভয়ংকৰ ঠগবাজি কৰা মনোৱাৰৰ কাহিনী টিলাপাৰা হাইস্কুলত ৰেজিষ্ট্ৰেশ্যন কৰা অইন বিদ্যালয়ৰ বিপিএল শিক্ষাৰ্থীৰ ল'লে 1400 টকাকৈ দশম শ্ৰেণীত 38 জন ছাত্ৰ ছাত্ৰীৰ ফৰ্ম ফিলাপ কৰিছিল টিলাপাৰা হাইস্কুলৰ আণ্ডাৰত মোৰ 1400 টকা কৰি জমা দিয়া আছে প্ৰতিজন ছাত্ৰ প্ৰত্যেক বছৰে আমি ৰিকুৱেষ্ট কৰোঁ তেওঁলোকক যে আমাৰ ষ্টুডেণ্টখিনিতো আপোনালোকৰ হাইস্কুলৰ আণ্ডাৰতে ৰেজিষ্ট্ৰেশ্যন হৈছে গতিকে আপোনালোকৰ ষ্টুডেণ্টে যদি বিপিএলৰ সুবিধা পায় আমাকো দিয়ক আমাৰো ষ্টুডেণ্টখিনি দুখীয়া ঘৰৰ সেই হিচাপে আমাক কয় না আপোনালোকে সেই কেটেগৰীত নপৰে আপোনালোকে এপিএল হিচাপে টকাখিনি দিব লাগে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া মনোৱাৰৰ দৰে দগাবাজ শিক্ষকৰ বিৰুদ্ধে আপোনাৰ তৎকালে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ ল'ব পৰা ক্ষমতা আছেনে নে মিয়াৰ বিৰুদ্ধে নিৰন্তৰ যুঁজি থকা মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ আপুনি কৰিব লাগিব অপেক্ষা চাপৰৰ পৰা ভাৰ্গৱ দাস আৰু বিলাসীপাৰাৰ পৰা বাপ্পা চৰকাৰৰ ৰিপৰ্ট DY 365